খুটাৰ পৰা সিংৰামাৰীৰ জলজলি নৈত দুষ্ট চক্ৰ দিনে নিশাই অবৈধভাৱে মাৰিছে নৈৰ মাছ। মাছ ধৰা কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত বাক বিতণ্ডা। নৈত অবৈধভাৱে মাছ মৰাৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। পূব গোৱালপাৰাৰ খুটাৰ পৰা সিংৰামাৰীত ক্ৰমান্বয়ে তৰাং হৈছে জলজলি নৈ। তাৰে সুযোগত অঞ্চলটোৰ এটা দুষ্ট চক্ৰই জলজলি নৈত বিগত কেইবাদিনৰ পৰা নিতৌ বেৰ জালৰ সহায়ত নৈত মাৰিছে মাছ। জলজলি নৈত দুষ্ট চক্ৰটোৱে চৰকাৰী নীতি নিয়মক কেৰেপ নকৰি সম্পূৰ্ণ অবৈধভাৱে বেৰ জালৰ সহায়ত থলুৱা মাছ নিধন কৰা এনে কাৰ্য বন্ধ কৰিবলৈ বাৰম্বাৰ স্থানীয় নৈপৰীয়া ৰাইজে দাবী কৰে যদিও ৰাইজৰ এনে দাবী কেৰেপ নকৰে দুষ্ট চক্ৰটোৱে। চৰকাৰী ৰাজহ ফাঁকিৰে অবৈধভাৱে জলজলি নৈত এনে মাছ মৰা কাৰ্যৰ বিৰুদ্ধে নৈৰ পাৰত বৃহস্পতিবাৰে পুৱা সমবেত হ'ল নৈপৰীয়া শতাধিক ৰাইজ। চৰকাৰী নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই জলজলি নৈত অবৈধভাৱে মাছ মৰা বন্ধৰ দাবীত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। শীঘ্ৰে সিংৰামাৰীৰ জলজলি নৈত অবৈধভাৱে মাছ মৰা বন্ধ কৰাৰ লগতে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে প্ৰতিবাদকাৰী নৈপৰীয়াৰ ৰাইজে। এই কারণে আমার এই পড়া বহুদিনের পরা এই রহমানে বা যিকোনো অন্য হেরিয়ে মহলদারে অবৈধভাবে মুসুরি জাল দি বের দি সৰু ডাঙৰ মাছ সব মাৰে মারি কিন্তু নদীখনৰ নাম কি? নদীখনৰ নাম হল ব্ৰহ্মপুত্ৰ জলজলি নদী মানে ব্ৰহ্মপুত্ৰ এটা সুতি নৈ। আচ্ছা জলজলি সেইটোত মাছ মাৰাৰ পিছত ৰাইজে যদি অসম চৰকাৰে যদি কোনো বিহিত ব্যৱস্থা আছে আমাৰ জায়গাখিনিৰ নাম কি দাদা? সিংৰামাৰী। কিন্তু আমি মাজে মাজে বাধা দিবা গেলে এহঁতে লাঠিয়ে ফালাই আমাক মানে মারবা আহে। কোনে মারবা আহে? এই মহলদারে আৰু মাছুৱাগিলা আমাক মারবা আহে। সেইকাৰণে যোৱা সোমবাৰে আমাৰ মানুহগিলা মানে ৰাইজৰ মানুহগিলা 2-4জন মানুহে হাক দিয়াতে আমাৰ কিবা 10-12জন মানুহে কিবা মাছ মাৰিবলৈ বাধা দিছিল। জাল পাতছিল, তাৰপিছত আপোনাৰ মুচুৰি জাল পাতছিল, কি ফাঁসি জাল পাতছিল আৰু চৰক জাল পাতছিল। তাৰপিছত এই ধৰণৰ জাল দি মানে মানুহে মাছ মাৰছে, অবৈধভাৱে মাছ মাৰে। সেইটো ৰাইজে বাধা দিছে। বাধা দিয়াৰ পিছতে ইহঁতে আমাৰ জালগিলা ছিঙি ফুটাই লৈ নাৱত উঠাই ইহঁতে আমাৰ আৰু দাদাগিৰিৰ কথা। আমি আমাৰ জালগিলা আজিলৈকে দিয়া নাই। আমি আৰু কিছু অনুৰোধ কৰিছোঁ আপোনালোকে যাতে আমাক এই জালখিনি উচিত ব্যৱস্থা দিয়ে, নহ'লে আমি ইয়াৰ বিহিত ব্যৱস্থা আমি নিজে হাতত উঠাই ল'ম। চৰকাৰে কি দাবী জনাবে? অবৈধভাৱে যে মাছ মাৰি আছে চৰকাৰক আমি দাবী জনাওঁ, প্ৰতিবাদো কৰিলে। আমি প্ৰতিবাদ কৰোঁ, চৰকাৰক আমি দাবী জনাওঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাওঁ যে এই যে এনেকৈ মানে অবৈধভাৱে সৰু ডাঙৰ মাছগিলা যে মাৰে, জাল মাৰে, হাক দিলেও না মানে কি আমাৰ চৰকাৰে কি ইহঁতক মুচুৰি বেৰ মাৰবাৰ অৰ্ডাৰ দিছে নেকি? তাৰ এটা আমাৰ সুব্যৱস্থা চৰকাৰে যাতে দিয়ে, এই আমাৰ বিশেষ অনুৰোধ। আজি আমি এইটোৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো আমাৰ চিংৰামাৰী বুলি কয় আৰু কি, আৰু এইটো হ'ল আমাৰ চিংৰামাৰী জলজলি নদী আৰু কি, ব্ৰহ্মপুত্ৰৰ এখন ডাল। এইখন জলজলি নদীত মানে ৰহমান নামৰ যিটো মহলদাৰ আছে, সি আজি বহুদিনৰ পৰা আমি জনামতে বা আমি দেখিও থাকোঁ মুচুৰি জাল আৰু বেৰ জাল দি মাছ মাৰি থাকে, কিন্তু আমি একো নকওঁ। কিন্তু আজি যোৱা সোমবাৰে কি হ'ল, আমাৰ ৰাইজৰ মানুহখিনি 2-3জন মানুহ আৰু কি এইটো নদীত দিছিল ফাঁসি জাল। দিয়াৰ পিছত ইহঁতে মাছ মাৰিব আহিছে, খোৱা মাছ মাৰাৰ কাৰণে মানে ফাঁসি জাল দিছিল আৰু কি ৰাতি। পিছত ৰাতি ইহঁতে নাও লৈ 8-10জন মানুহ মানে মাছ মাৰিব আহিছে। মাছ মাৰা অহাৰ পিছত যিহঁতে ফাঁসি জাল পাতিছে ইহঁতে কৈছে আৰু কি যে ইয়াতে বেৰ জালটো আগতে নিদিবা, আমাৰ জালটো উঠাই লওঁ। ইহঁতে জোৰ জবস্তিত বেৰজাল ফেলাই মাছ মাৰি লৈ গ'ল। আৰু ৰাইজে কোৱাৰ পিছতো ৰাইজে যদি মানে জোৰ জবস্তি ইহঁতক কয় যে ইয়াতে মাছ নামাৰিবি, ইহঁতে আৰু উল্টা কৰি ৰাইজক মাৰিব আহে। আৰু মাৰিব অহাৰ পাছত আৰু মহলদাৰেও মানে ইহঁতক লগত লৈ ৰাইজৰ নামতো কেছ কৰিছে এই যোৱা সোমবাৰৰ কাহিনীটো। কিন্তু এনেকুৱা মানে চৰকাৰৰ ৰোলত আছে নেকি যে বেৰ জালেদি বা মুচুৰি জালেদি মাছ মাৰাৰ নিয়মটো এইটোতো সম্পূৰ্ণ অবৈধভাৱে মাৰি আছে। সম্পূৰ্ণ অবৈধভাৱে মাছটো মাৰি আছে বহুদিনৰ পৰা। এতিয়া কি বিচাৰে চৰকাৰলৈ? দাবী কি জানো? এটা বিভাগ আছে চৰকাৰৰ, নিশ্চয় এটাই আমাৰ ৰাইজৰ তৰফৰ পৰা দাবী, যদি এইটোৰ মানে অবৈধভাৱে মাছ মৰাটো যাতে
যদি ৰুলত নাই তেনেহ'লে এইটো জলজলি নদীত মুছৰি জাল আৰু বেৰ জালটো বন্ধ কৰিব লাগে আৰু অসম চৰকাৰক আমি এইটো দাবী জনাওঁ যে আমাৰ ৰাইজৰ মানুহখিনি যে যদি অবৈধভাৱে মাছ মৰা বেৰ জালেদি নিষিদ্ধ আছে বন্ধ কৰক আৰু যাতে তদন্ত কৰিব লাগে আৰু যাতে এনেকুৱা ভিতৰে ভিতৰে নাজানো কোনোবা এই ধৰণৰ চিণ্ডিকেট চলাই আছে ইহঁতৰ ওপৰত যাতে একশ্যন লয় আৰু ৰহমানে যিটো কাম কৰিছে আমাৰ ৰাইজৰ লগত এইবাৰ সিহঁতৰ চোৰা মানুহ এই চোৰৰ পৰা 8-10জন মানুহ আহিছিল মানে লাঠি লৈ এই নাৱৰ বৈঠা লৈ তাৰমানে আপোনালোকে বাধা দিয়াৰ কাৰণে অবৈধ মাছ মৰা বাধা দিয়াৰ কাৰণে আপোনালোকক মাৰিব খুজিছিল আচ্ছা আচ্ছা মাৰিব খুজিছিল তাৰপিছতে আমি একো কোৱা নাই ঠিক আছে আৰু ইহঁতে মানে ডাইৰেক্ট কয় আমি এইটো পইচা দি মানে কিনি লৈছো এইটো আমি মহলত আমি পাইছো তখন প্ৰকৃত পইচাটো চৰকাৰৰ ঘৰত নাযায় প্ৰকৃত পইচা চৰকাৰৰ ঘৰত যায় না যায় এটা আমি নাজানো এটা ইহঁতেহে জানিব কিন্তু ইহঁতে আমাক ডাইৰেক্টলি কোৱা হিচাপ এইটো আমি মহল ডাকি লৈছো আমি মাছ মাৰিম তহঁতে কিয় ইয়াতে জাল পেলাবি তেনে এটা তদন্ত এইটো আমি অসম চৰকাৰক এটা অনুৰোধ জনাওঁ যে এই বস্তুটো তদন্ত কৰক নগৰবেৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট গ্লোবেল এনি